बाक्सा जिल्ला आमसु कमिटिनि गोदानै दाफुंजानाय आफादनि आफादगिरिखौ रायजो राजाफ्रा गनायाखै। गोदानै बिबान मोननाय बाक्सा जिल्ला आमसुनि आफादगिरिनि हेंथायै गोख्रों अजद दैखांदों रायजो राजाफ्रा। बाक्सा जिल्ला कमिटि आमसुनि गोदानै दाफुंजानाय आफादनि आफादगिरि महरै आब्दुल रहिम मुंनि सुबुंखौ सायख'नाय जादोंमोन। नाथाय बे सायख'नायखौ रायजो राजाफ्रा गनायनानै लायाखै आरो बेबादिनो ज' जानानै बेनि हेंथायै गोख्रों अजद दैखांदों। मिथिनाय बादिब्ला गोदानै आफादगिरि बिबान मोननाय आब्दुल रहिमा गावनि ओनसोलावनो थांनाय गंसे औवानि दालांखौ लानानै दुथां खामानि मावदों। आनन्द बाजारनिफ्राय नरसिंबारि थांनाय लामानि गंसे औवानि जेनलाब दालांनि गेजेरजों सोनाब फारसेनि हाजार हाजार रायजोआ थांलाय फैलाय खालामनायाव हेंथा होबोबाय थादों आब्दुल रहिमा, जायनि थाखाय रागा जोंनानै ओनसोलनि सुबुंफ्रा आब्दुल रहिमनि हेंथायै गुबुन गुबुन स्ल'गान होनानै गोख्रों सोमावसारदों। लोगोसेनो गावनि न' गामि रायजोनि दुखु खस्थ'खौ बुजियालाबानो आब्दुल रहिमा आमसु बायदि मोनसे आफादखौ माब्रै जौगाहोनायनि फारसे लांगोन होननानै सोंथि खालामदों रायजोफ्रा। আমি রাতিপুৱা 4টা বজাত মাল লোড দিছিলোঁ বাইকত। পূবের সবার রাস্তা দি যাওয়ার সময় হাকু আছে এটা হাকুত ওচৰত যাওয়ার পিছত আব্দুল রহিমে মোক ঘূৰাই দিছে। ঘূৰাৰ পিছত আমার বাইকখান পৰি অলপ ভাঙছে। বাইকখান 2800 টাকা দি ঠিক করছো। এইখিনি পয়সা আব্দুল রহিমে দেওয়া নাই। আমার ল'ৰা ছোৱালী পশ্চিম সভার ল'ৰা ছোৱালী আব্দুল রহিম পূবের সভাত স্কুল কৰিছে। সেই জাতীয় বিদ্যালয়ত ল'ৰা ছোৱালীবিলাক দিছোঁ। আমাৰ মনত কিবা দুখ পাইছোঁ, সেইকাৰণে তাৰ স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক আনছোঁ। আমাক যিমান দুখ দিছে, আমাৰ এই দুখ মই ভিতৰৰ পৰা ক'ব নোৱাৰোঁ। আব্দুল রহিম কোন হয়? আব্দুল রহিম নরসিংবাড়ি পূবের সভা। কি কাম করে তো? আব্দুল রহিম বাক্সা জেলার প্রেসিডেন্ট। নতুন কেজি প্রেসিডেন্ট হয়েছিল আব্দুল রহিম। নতুন করে প্রেসিডেন্ট হয়েছে আব্দুল রহিম। কিয় বাধা প্রদান কৰিলে? মাল লোড দিছিল ফুলকবি, আনন্দ বাজাৰত যাব খুজিছিলোঁ। হাগৰ সন্মুখত যাওয়ার পিছত আমাক ঘূৰাই দিছে। আমি ক্ষমা মাৰ্থিক হৈছোঁ, তাৰ আগত ক্ষমা খুজিছোঁ, তথাপি মোক যাব দেওয়া নাই। সেইকাৰণে মই তাক কৈছোঁ যে আমাৰ বাইকখান তই অলপ ধৰি অলপ ঘূৰাই দিয়ক। তেতিয়া সি ঘূৰাই দেওয়া নাই। আমি একলাইকে বাইক ঘূৰাৰ পিছত বাইকখান বাগৰি পৰি গৈছিল। পৰি যাওয়ার পিছত আমার বাইকখান অলপ বেয়া হয়েছে। সেইফালে পশ্চিম পূব সভাত বাঁহৰ হাকু দিছে। আমার পশ্চিম সভার হাকুটো অলপ বেয়া হয়েছে। আমি কৈছোঁ যে আমি জয় মুছাহাৰীৰ লগত কিবা আলোচনা কৰি আছোঁ। হেৰি আপনার সেই জজ আছে বোলে, সি বোলে মোক জজ দিব। সেইকাৰণে মই হাকুইখিনি আমাৰখিনি ঠিক কৰা নাই। কেইদিন পিছত ঠিক কৰিম। আমি ৰাইজক আলোচনা কৰি আছোঁ। তাৰপিছত আমি এই সময়ত তাহার হাকু দি আমি যাব খুঁজছিলো। যাওয়ার পিছত সি মোক ঘূৰাই দেওয়াতে আমার বাইকখান এনে হয়েছে। রাজহুয়া রাস্তাত এনেকে বাধা দিব। তাহার এই পূব সভার নরসিংবাড়ি পূব সভার বিলাক সেই রাইজে মিলে হাকু দিছে। সেইকাৰণে মোক যাব দেওয়া নাই। পশ্চিম সভাত কিমান মানুহ আছে? কিমান ঘর মানুহ আর কিমান পশ্চিম সভাত মোটামুটি 200 ঘর আছে। মানুহ কিমান আছে? মানুহ মোটামুটি 700-800 মানুহ আছে পশ্চিম সভাত। নরসিংবাড়ীতেও আমি আমচুৰ একজন সদস্য আছিল আগতে। আমি মোটামুটি আজিৰ পৰা প্ৰায় 10 বছৰমান আগতে এই নৰসিংবাড়ী আঞ্চলিকখন একচুৱেলি আমাৰ নিচিনা 3-4জন ল'ৰাই আমি প্ৰথমত আনিছিলোঁ। আমচুৰ লগত আমি আমচুক শ্ৰদ্ধা কৰোঁ, আমচুৰ প্ৰতি আমাৰ দৰদ আছে। আমি নৰসিংবাড়ী আঞ্চলিকখন আমি আনিছিলোঁ। আমচুৰ লগত আমি সদায় লগা পেগাই আছোঁ। কিন্তু মাজত আমাৰ ৰাজহুৱা ভাৱত এই নৰসিংবাড়ী যিটো হাকৰ কথা কৈছিল, এই আগৰ যিজন মানুহে কৈছে, তেওঁ এজন দুখীয়া মানুহ, সাধাৰণ খেতি বাতি কৰি খায়। তেওঁ মানে ৰাতি 4টামান বজাতে হাকৰ ওপৰেদি মাল লৈ যাই আছিল। তাৰপিছত মানে আমাৰ ফালে হাকো এখন আছে, সেই হাকৰখন ভাঙিছে। আমি ৰাইজে আলোচনা কৰি আছোঁ, চৰকাৰৰ লগত কিবা আমাৰ ডিমাণ্ড দি আছোঁ যে আমাৰ ইয়াতে ব্ৰিজ লাগে এনেকৈ। মানে আজিৰ পৰা প্ৰায় 10-15 বছৰ হ'ল আমি কৈ আছোঁ। কৈ থকাৰ পিছতে মানে জয় মুছাহাৰী ছাৰে আশ্বাস দিছিল যে তহঁতক কিবা এটা আমি সহায় কৰিম, আপোনালোকে কিবা বনাই ল'ব, ব্যৱস্থা কৰিম। সেই ক্ষেত্ৰত আমি অলপ মানে দেৰি হৈছে। দেৰি হোৱাৰ কাৰণে আমাৰ পূব সভাৰ যিবিলাক পশ্চিম সভাৰ যিখিনি মানুহ আছে, মোটামুটি পূব সভা আমাৰ পশ্চিম সভাত কোনো 200 ঘৰ মানুহ আছে, জনসংখ্যা মোটামুটি 1000 মান হ'ব। সেইখিনি মানুহ এই পূব সভা দি যাওঁতে বাধা প্ৰদান কৰিছে। যিখিনি মানুহ আপোনাৰ ৰাতি 4টা বজাৰ পৰা চব্জি লৈ যায় আনন্দ বজাৰত, সেই চব্জি লৈ যাওঁতে তেখেতক বাইকৰ পৰা মানে হাকৰ পৰা আঁতৰাই দিছে। ঘূৰাই দি পেলাই সেই বাইকখন যে পৰি গ'ল, সেই বাইকখনত তেওঁ ধৰি পেলাই অকণমান ঘূৰাই দিয়া নাই যে আপোনালোকে বেলেগ ৰাস্তা দি যাওক। তাৰপিছত মই আধা ঘণ্টামান পিছতে মই গৈছোঁ। মইতো তেওঁক মানে যাই পেলাই দেখা পাইছোঁ হাকৰ ওপৰত মানে জুই বনাই তাৰমানে জুই পহাই আছে।
তাতে ডাঙৰ ডাঙৰ লিডাৰ কেইটা চাইডত আছে আৰু সৰু সুৰা মানুহবিলাক চাইডত আগত দি থৈছে। মই তেখেতৰ নমুনাটো দেখা পাই মই পানী দি গৈ আছো, গৈ থাকোঁতে মোক চিগনেল দিছে আপুনি ৰখক। কিয় কি হৈছে? আপোনালোকৰ পশ্চিম চুবাৰ পৰা বহুত মানুহ আহিছিল, তেখেতক নমাই দিছো, আপুনি খবৰ ক'ব যদি আপোনালোকৰ সেইফালৰ পৰা যদি কোনোবা মুৰব্বীও আহে, ডাঙৰ লিডাৰবিলাক আহে, আমি এনেকৈ ঘূৰাই পঠাই দিম, তাৰপিছত তেওঁলোকে যি বাছ ছিঙিব পাৰে ছিঙক। এনেকৈ ডাইৰেক্ট ডাইলগ দিছে মোৰ সন্মুখত। মই কৈছোঁ আপোনালোকে এনেকৈ বেয়া কথা ক'ব নালাগে, একচুৱেলি আপোনালোকে যিটো কথা কৈছে এইটো আপোনাৰ ৰাজহুৱা বস্তু, আপোনালোকে এটা যাব নিদিয়ে। এইখিনি ইনফৰমেশ্যন আমাৰ যিখিনি মুৰব্বী আছে মুৰব্বীসকলক ক'ব লাগিছিল, কিন্তু নকোৱাকৈ আপোনালোকে এনেকৈ নমাই দিলে। তো নৰসিংবাৰীখন যিখন আমাৰ জাতীয় বিদ্যালয় আছে, আমাৰ নৰসিংবাৰীৰ গোটেই ল'ৰা ছোৱালীবিলাকে তাতে পঢ়ে। পঢ়াৰ পিছতে সেইখিনি আমাৰ মানে যিবিলাক অভিভাৱকক নমাই দিছে, তেখেতক মনত অলপ দুখ লৈ তেখেতে কৈছে আমি তেখেতে মানে যিহেতু আব্দুল ৰহিম ইয়াত এই স্কুলৰ প্ৰিন্সিপাল আছিল, তেখেতৰ নেতৃত্বত যিহেতু স্কুলটো হৈছে, আমি তেওঁলোকৰ ছাইডত যিটো স্কুল আছে আমি ল'ৰা ছোৱালীবিলাক নিদিওঁ। সেই নিদিয়াৰ ক্ষেত্ৰত আমাৰ পশ্চিম চুবাৰ আকবৰ আলী তেওঁক ফোনো কৰিছে যে আপোনালোকে কেইজনমান মানুহ আহক, যিটো এটা মানে কাজিয়া পেচাল হৈছে, ল'ৰা ছোৱালীবিলাক কোনোবা বহুতে অভিভাৱকে নিদিম বুলি কৈছে, আপোনালোকে আহক আলোচনা কৰোঁ। সেই পূব চুবাৰ প্ৰিন্সিপাল এতিয়া মকাদেছ আলী হয়, তেওঁ কৈছে মই যাব পাৰোঁ পশ্চিম চুবাত, কিন্তু আব্দুল ৰহিম আৰু শামছুল নাযায়। এই ক্ষেত্ৰত এনেকৈ কোৱাৰ পিছতে তেওঁ নাপালে আহিল, আৰু আব্দুল ৰহিমে এনেকৈ ডাইলগ মাৰিছে মই ওখ মাথা কেতিয়াও মানে তলৰ ফালে নলওঁ, পশ্চিম চুবাৰ লগত যি ডিভাইড হৈছে তেওঁলোকে মোবাইলত মানে সাংবাদিক আনি পেলাই এনেকৈ কৈছে যে নৰসিংবাৰীৰ হাকো এখন দিছোঁ আমি, তাতে কাই জুই লগাইছে নাজানো, আমাৰ মোটামুটি এনেকৈ কৈছে, আমাৰ দুৰ্ভিক্ষ মানুহে এনেকৈ কৰিছে। এই ক্ষেত্ৰত আমি আব্দুল ৰহিমক নৰসিংবাৰী যিটো গাঁও হয়, ইয়াতে কমচে কম আপোনাৰ মোটামুটি প্ৰায় 2000 মান জনসংখ্যা মানুহ আছে। এই 2000 জনসংখ্যা মানুহ আব্দুল ৰহিমৰ নেতৃত্বত যদি ভালদৰে শান্তিত চলাব পৰা নাই, তেওঁ যদি বাক্সা ডিষ্ট্ৰিক্টৰ এজন লিডাৰ দিয়ে, শালবাৰী ডিষ্ট্ৰিক্টৰ এজন লিডাৰ হয়, আপচৰ প্ৰেচিডেণ্ট হয়, তেওঁলোকৰ ওপৰত আমাৰ এইটো আশ্বাস নাই যে তেওঁলোকক আমাক ভালদৰে চলাব। সেইকাৰণে আমাৰ ৰাইজেও তেওঁক মানি লোৱা নাই। যদি আমচুৰ যিবিলাক কেন্দ্ৰীয় পৰ্যায়ৰ যিবিলাক লিডাৰ আছে, যদি বাক্সা ডিষ্ট্ৰিক্টৰ লিডাৰ হিচাপত যদি ৰহিমক যদি নিযুক্ত কৰে, তে আমি আমচুক একচুৱেলি শ্ৰদ্ধা কৰোঁ, ৰাইজেও কৰে, কিন্তু যদি ৰহিমক লিডাৰ বুলি তেওঁলোকে মানি লয়, আমি ৰাইজে আমচুক ছাপোৰ্ট নকৰোঁ। এইটো আমাৰ 100% ফাইনেল কথা। এখন গাঁও কি দুই ভাগ? এইটো গাঁওখন দুই ভাগ কৰাৰ পৰিকল্পনা নহয়, টোটেল মেকিনিং হ'ল আব্দুল ৰহিমৰ। নহ'লে আব্দুল ৰহিমক মাতা হৈছে যে আপোনালোকে গাঁৱত এটা সমস্যা হৈছে, আমাৰ নিচিনা মানুহে আমি মাতিছিলোঁ, আমাক এনেকৈ কৈছে আমি কেতিয়াও সেই পশ্চিম চুবাত যাই সৰু নহওঁ, আমি ডাঙৰ আছোঁ, আমি ডাঙৰে থাকিম। যোৱাকালি আমি ইয়াতে এখন ব্ৰিজো কৰিছোঁ, যিহেতু চৰকাৰে নিদিলে আমিতো চলাৰ কাৰণে ল'ৰা ছোৱালী কেনেকৈ যাব, ৰাইজে আমি মনত দুখ লৈ যে চৰকাৰে নিদিলে আমি ব্ৰিজটো আমি নিজৰ পকেটৰ পইচা দি কৰিম। এই ক্ষেত্ৰত আমি কৰিছোঁ। কালি আব্দুল ৰহিমে এটা আহিছে, আহি পেলাই কৈ আছে আপোনালোকৰ লগত আমি মিলামিলি হ'ম, আপোনালোকৰ যিখিনি খৰচ হৈছে আমি আধা খৰচ দিম, এনেকৈ ডাইলগো মাৰিছে। এই মানুহজন এই দুখীয়া মানুহক কোনোবাই ছাগল বিক্ৰী কৰি, কোনোবাই গৰু বিক্ৰী কৰি, কোনোবাই মাটি বন্ধক দি 2000, 3000, 5000, 10000 লৈকে ইয়াতে পইচা দিছে। সেই পইচাখিনি বেয়া কৰাৰ পিছতে আব্দুল ৰহিমে যে ইয়াতে আহি পেলাই মানে মিলাপ্ৰীতিৰ এটা কথা দিছে, তেওঁলোকেতো ৰাইজৰ স্বাৰ্থত দিয়া নাই। আজি তেওঁ প্ৰেচিডেণ্ট নিৰ্ধাৰিত কৰাৰ লগে লগে এইটো যদি মিলামিলি নহয়, তেওঁলোকৰ পদটো নাথাকে। এই পদটো ৰখাৰ কাৰণে তেওঁ এইবিলাক মানে ভাষ্যবিলাক দি আছে। আমচুৰ উপৰি ৰহিমে আৰু কি কি কাম কৰে? তেওঁলোকে গাঁৱৰ যিবিলাক মানে এই কি ক'ম আৰু গাঁৱত এই বাল্য বিবাহৰ ক্ষেত্ৰত তেওঁলোকৰ তাতে ওচৰত মানে ৰহিমৰ লগত যদি লগ কৰি পেলাই এই বাল্য বিবাহ কোনোবা কেছ হৈছে, আৰু তেওঁক পইচা দিলে চব ডিছমিছ হয়। তেওঁ এনেকৈ মানে বহুত মানুহক দুখীয়া মানুহক হাৰাশাস্তি কৰিছে। এনেকৈ যদি প্ৰমাণ লাগে আছে, কোনোবা এটা মানুহে চাইবেলি নামৰ এজন মানুহ, তেওঁৰ ছোৱালী বিয়া দিছিল, বয়সো হৈছিল, মাত্ৰ কেইদিনমান বাকী আছিল, পুলিচক লগাই দিলে। তেওঁ লগাই দি পেলাই তেওঁক এনেকৈ প্ৰেছাৰ দিলে। সেই প্ৰেছাৰৰ ক্ষেত্ৰত সেই তেওঁৰ জয়টো আমিও গৈ পেলাই লৈ আহিছিলোঁ গোবৰ্ধন থানাৰ পৰা। আনাৰ পিছত তেওঁক বোলে জেলো হ'ব, অমক হ'ব, এনেকৈ ভাবুকি দিয়াৰ পিছতে তেওঁ যাই তেওঁলোকক লগ ধৰি কিবা মানে 20,000 টকা বোলে দি আহিছিল, দি আহি পেলাই ছোৱালীটো বিয়াটো ডিছমিছ হ'ল। এনেকৈ বহুত আছে। তেওঁ অনুৰোধ জনাইছোঁ যে আমি আমচুক শ্ৰদ্ধা কৰোঁ, কৰিও থাকিম। এনেকা লিডাৰ যদি তেওঁলোকে যদি হালবাৰী ডিষ্ট্ৰিক্টত যদি মানে নিৰ্বাচন কৰে, তেনেহ'লে এই নৰসিংবাৰীখন যেনেকৈ ডিভাইড কৰিছে, তেওঁলোকে মোবাইলত মানে ফেচবুকত পঠাইছে নৰসিংবাৰী ডিভাইড, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক এনেকৈ কৈছে যে আপোনালোকে নৰসিংবাৰীখন 50-50 এনেকৈ কৈছে, যেনেকৈ আসাম 50-50 এনেকৈ 50-50 দাবী দিছে। এই ক্ষেত্ৰত যদি নৰসিংবাৰীখন এনেকৈ ডিভাইড কৰিব পাৰে, তেওঁৰ হাতত যদি হালবাৰী সমষ্টি মানে হালবাৰী ডিষ্ট্ৰিক্টখন তেওঁৰ হাতত যদি গোটাই দিয়ে, তেনে হালবাৰী ডিষ্ট্ৰিক্ট মইতো ভাবি বাক্সা জিলা যদি তেওঁক যদি এবাৰ ডাঙৰ লিডাৰ বুলি নিযুক্ত কৰে, মইতো ভাবোঁ বাক্সা ডিষ্ট্ৰিক্টখনে বিক্ৰী কৰি খাব বুলি মোৰ একটা বিশ্বাস, আৰু ৰাইজৰ এইখিনি বিশ্বাস। আৰু নাই তাৰমানে তেওঁ স্কুলত ছাত্ৰ ছাত্ৰী মানে হাকত নমাই দিয়াৰ পিছত
অভিভাৱক কেইটাই বেয়া পাই তেওঁলোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰীকেইটা আঁতৰাই লৈ আহিল। লৈ অহাৰ ক্ষেত্ৰত তাৰপিছত সাধাৰণ অভিভাৱকহে লৈ আহিছে। আমাৰ গাঁৱৰ মুখিয়ালবিলাকে কৈছে যে তেওঁলোকক মাতি পেলাই বস্তুটো আমি সিদ্ধান্ত মানে এটা মিলামিলি কৰোঁ। ৰহিমে কৈছে যে আমি তেওঁলোকত মিলামিলি নহওঁ, লাগে স্কুল আমাৰ বাদ যাব, কিন্তু আমি তেওঁলোকৰ ওচৰত সৰু নহওঁ। আজিৰ ডেটত তেওঁ কিয় সৰু হৈছে? তেওঁ পদৰ লোভতহে সৰু হৈছে, ৰাইজৰ স্বাৰ্থতে সৰু হোৱা নাই। স্কুলৰ ক্ষেত্ৰত সি সৰু হ'ব লাগিছিল। আজি স্কুলৰ ক্ষেত্ৰত ৰাইজৰ লছ হওক, কিন্তু মোৰ নিজৰ ৰহিমৰ নিজৰ লাভ হ'ব, লাভৰ কাৰণে তেওঁ ৰাইজৰ পিছে ঘূৰি আছে। এনেকা কথা কৈছে। আপোনালোকৰ পশ্চিম নৰসিংবাৰী কাৰ ওচৰত যাব লাগিব আপোনালোকৰ মিলামিলি হোৱাৰ কাৰণে? এনেকে মানে সি অপশ্যনবিলাক দিছে। আজি কিয় দিয়ে? সি নিজৰ স্বাৰ্থতে দিছে। সি নিজৰ স্বাৰ্থৰ কাৰণে কি কৰিব নোৱাৰে? সি বাক্সা জিলাখন সি ধ্বংস কৰি দিব পাৰে, মোৰ এটা দৃঢ় বিশ্বাস। ৰাইজৰ এইখিনি বিশ্বাস। আপোনালোকে কি কয়? গাঁৱৰ এজন তাৰমানে আমাৰ নৰসিংবাৰী গাঁৱৰ মানুহ এজন, তেওঁ বৰ্তমান হেৰি আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ আঞ্চৰ প্ৰেচিডেণ্ট হৈছে। তেওঁ মানে আমি ৰাইজে এটা ভাবি আছোঁ, মই অলপ ডাঙৰকৈ ক'ম, তাৰমানে অলপ দীঘলীয়া হ'ব কথাটো। মানে মই নিজে আনন্দ বজাৰ গৈ আছিলোঁ, সেইদিনা বাৰ আছিল মংগলবাৰ। তেওঁলোকে যে ইফালে হাকুটো ভাল কৰিছে মই নাজানো। মই এজন মুৰ্গী বেপাৰী মানুহ, মুৰ্গী লৈ যাই আছোঁ। তাতে যাই চাওঁ যে হাকুটো ভাল। হাকুত যে উঠাও ধৰিছোঁ, তেতিয়া তেওঁলোকে মোটামুটি 6-7জন মানুহ তাতে জুই লগাই মানে ৰাতি 12টাৰ পৰা তাতে ডিউটি কৰি আছে। আমাৰ পশ্চিম চুবাৰ মানুহ, তেওঁলোকে বোলে যাব নিদিয়ে। সেইবিলাক আমি নাজানো। আমি তাতে যোৱাৰ লগে লগে আমাৰ বাইকৰ সন্মুখত একদম আগ্ৰি ধৰিছে 3-4জনে। ধৰাৰ পিছত মোক কৈছে যে আপুনি হেৰি তলেদি যাওক। মই কৈছোঁ যে কিয় মই তলেদি যাম? কয় নাই আপোনালোকৰ ইফালে হাকুটো ভাল কৰা নাই না। মই তেতিয়া কৈছোঁ হাকুটো বৰ ভাল হ'ব, হাকুটো ভাল কৰিম। আমি ৰাইজে বহিছোঁ। তেতিয়া বুধবাৰ দিন ৰবিবাৰ দিন জয় মুছাৰী আহিছিল আমাৰ ইয়াতে। আহি কিবা এটা কথা আশ্বাস দিলা, দি কেনে ক'লাক যে বুধবাৰ দিন এতিয়া মানে আমি কিবা জজ বুলি কয়, আমি চেল বুলি কওঁ বাংলা ভাষাত, এইগিলা আনি দিব। বুধবাৰ দিন ডেট হৈছে। তেতিয়া তেওঁলোকক আমি বুজাই কৈছোঁ যে আমাৰ এতিয়া হাকু হ'ব, ৰাইজে বহিছে, জয় মুছাৰীও আহিছিল, বুধবাৰে হাকুৰ কাম কৰিব। তথাপি আমাক যাব দিয়া নাই। মোক ঠেলি হেৰি পানী দি নমাই দিছে। মই পানী দি গৈছোঁ, মোৰ মুৰ্গী তাতে 2টা মৰি গৈছে। এটা বাঙালী আছিল, সেই বাঙালীটো আহিলে, এই দাদাকে মুৰ্গীটো মৰি গ'ল, সেই মুৰ্গীটো দিয়ে। মই ৰাগ খঙতে মুৰ্গীটো তেওঁলোকক দিয়া নাই, মই নদীতে ভাহাই দিছোঁ। মৰা মুৰ্গীটো আমি নাখাওঁ বা বিক্ৰী নকৰোঁ, নদীতে ভাহাই দিছোঁ। বাঙালীকো দিয়া নাই, দে দিওঁ যাতক। মই গৈছোঁ। এনেকৈ যাওঁতে পিছত আমি আমাৰ গাঁৱত ক'লোঁ যে আমাৰ এতিয়া চক আছে, চকত ক'লোঁ, আমাৰ ৰাইজৰ মানুহ আছিল, চাদুখনত ক'লোঁ যে এনে কথা, তেওঁলোকে এনে কৰিলে। পিছত আৰু ৰাইজৰ মানুহ আৰু খালি মোৰ একলা নহয়, মোটামুটি 10-15জন মানুহ আহি পালে যে আমাকে এনে কৰিছে। তেতিয়া আমি এটা হেৰি হ'লোঁ, আমি কিবা কৰি ৰাইজে আমি ব্ৰিজটো কৰি আছোঁ, পইচা যেনেকৈ হওক দি কৰি আছোঁ। এতিয়া এই স্কুলটো যি হ'ল, এই নুমাই যে দিলে, এইটো আব্দুৰ ৰহিম, বৰ্তমানৰ বাক্সা ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট। এই আব্দুৰ ৰহিম, এওঁৰ নেতৃত্বত মানে বস্তুবিলাক মানে তেওঁলোকে কৈছে ৰহিমে কি কাম কৰিব? এইগিলা কৰি খায়। কিছুমান কাৰোবাৰ যদি থানাত যাব লাগে, তেওঁক লৈ গ'লে 2-4 পইচা পায়, এইগিলা কৰি খায়, দালালি কৰি খায় ৰহিমে। আৰু বাল্য বিবাহৰ ক্ষেত্ৰতো যদি কাৰোবাৰ যদি 200-400 টাকা দিব। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगा सिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।